Hello friends, welcome back to my channel. মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। মই আছো বৰ্তমান দোকানত আৰু ইয়াতে চাহ খাই আছো। চাহ লৈ আনিছো ইয়াতে খাই আছো মই। ইয়াতকে আগৰ ভিডিঅ' এটাত কৈছিলো মানে দানা আনিবৰ কাৰণে এনেকে গুদাম এটাত আহিছো দানা আনিবৰ কাৰণে বুলি। কিন্তু কিমান কি আনিছো হেবোৰ দেখুৱা নাছিলো আৰু ভিডিঅ'টো হেক কৰিছিলো। তো এনেও মানে দানা আমি তাতে লৈ মেলি বেলেগ এখন গাড়ীত দি পঠিয়াইছিলো। তো আমি আগতে আহিলো আৰু গাড়ীটো গধূলিয়ে হ'ল মানে আহোতে আন্ধাৰে হ'ল সেইকাৰণে মানে ভিডিঅ'টো কৰা নাছিলো। হেতু আমি দোকানখনতে থওঁ মানে দোকানৰ পিছফালে গুদাম ৰুমটোত থওঁ আৰু তো আমাৰ মানে ষ্টকত ইমানখিনি দানা থাকেই কেতিয়াবা মানে ঘপককে শেষ হৈ যায় সেইকাৰণে আগতীয়াকে ইমানখিনি মানে 8-10 বস্তা মানে আগতীয়াকে আনি থৈ দিয়া হয় যেতিয়া শেষ হয় তেতিয়া মিষ্টাৰে আনে। তো আহকচোন ফ্ৰেন্ডছ কিমান আছে তাকে দেখুৱা। ফালে চক এয়া চক ইমানখিনি দানা আৰু অলৰেডি গড়ালত নিয়া হলে 2 বেগ মান। তো ইয়াত আছে পিক ফিট আছে চিৰাগুৰি চাপৰ এইবোৰে আছে আৰু এইটো পিক ফিটৰ বস্তা হয় আৰু ইয়াৰ কিটো কোম্পানীটো আগফালে লিখা আছে এইফালে ঢাক খাই আছে বাৰু। তো এবাৰ আমাৰ পিক ফিটৰ বস্তাটো মানে বেলেগ আহিলে নহলে প্ৰায় মানে গডৰেজৰে আনা হয় আৰু এইটো কি হয় জানো গম পোৱা নাই বাৰু। হেপিনে ঢাক খাই আছে আৰু ইয়াত চাপৰ আছে তাতে চিৰাগুৰি আছে। তো এয়া দেখিছেনে চিৰাগুৰিখিনি এইবাৰৰ অলপ মিহি ইয়াত মিক্স আছে মানে কিছুমান ছটা আৰু কিছুমান মিহি। তো ফ্ৰেন্ডছ দেখিলে নহয় ইমানখিনি দানা আনি থোৱা আছে। তো ইয়াতে আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিছো। ফ্ৰেন্ডছ চাই থাকক শেষলৈকে। দোকানৰ পৰা আহিলো ঘৰ আৰু এয়া দেখিছেনে দেখাক ললো মানে পিউক খুৱাই ল'ব লাগিব আৰু যিহেতু দুপৰীয়াৰ কাৰণে খানা বনাব লাগিব আৰু আজি ব্লগটো মানে ডেইলি ব্লগৰ দৰে আৰু দি আছো। এয়া এফালে চব্জিও বনাই আছো মই আৰু এয়া চক এপিনে কাটি আছো তিতা কেৰেলা আৰু ইয়াতে আলু চালু এইবোৰ কিবা কিবি মিলাম। আলুৱে মিলে হয় নহয় তিতা কেৰেলাত আৰু এইপিনে ওলকবি আছে তাতে লাও আছে। তাৰপিছত এইফালে চক আমাৰ যিহেতু ছাগলী গড়াল বনাইছিলে গড়ালটোৰ আগফালে কুকুৰা গড়াল বনাব বুলি কৈছিলো বনালে আৰু পুৰণা টিনখিনিয়ে তাত লগাই থোৱা আছিলে আৰু নতুন টিন আনিলে আৰু লগাই আছে এইপিনে দেখিছেনে। তাৰপিছত ছাগলী গড়ালটো হৈ গ'ল কুকুৰা গড়াল হৈ গ'ল আৰু এইপিনে গাহৰি গড়ালটোৰ যিটো এটা সাইডত গুদাম ৰুম বনোৱা হৈছিলে তাত টিন লগোৱা নাছিলে। তো সেইফালে টিনটো লগাই ল'লে আজি সেইখিনিও কমপ্লিট হৈ গ'ল আৰু এইফালে চক কুকুৰা গড়াল মানে ধুনীয়াকৈ সেইখিনি টিনবোৰ লগাই ওপৰত টিনখিনি লগালে আৰু ওপৰত বাঁহ টায়াৰ এইবোৰ জাপি দিছে। তাৰপিছত এইফালে সোমাই এইটো সাইডটো হৈ গ'ল কুকুৰা গড়াল আৰু চিধা চিৰিটো লগোৱা আছে ছাগলী গড়ালৰ কাৰণে আৰু কুকুৰাবোৰ এনেকৈ ওপৰতে বহিব আৰু পোৱালি থকাবোৰ তলত ঢাকি থব লাগিব আৰু নতুন হৈছেহে বাৰু এইটো আৰু হৱা দেখিছেনে হেণ্ডেল লগাই থোৱা আছে ভিতৰ ফালে ছাগলী থাকিব এয়া। আৰু আজি অলপ সোনকালে ছাগলীখিনি গড়ালত ভৰাই দিয়া হৈছে কাৰণ সোনকালে আহিলে বহুত উৎপাত কৰে। এয়া দেখিছেনে আৰু গোটেইকেইটা ছাগলী সোমাই আছে ইয়াতে 3-4টা আৰু বাকী আছে বাৰু সোমাবলে। তাৰপিছত লৈ আহিলো মুনুক আৰু মুনুকো বান্ধি দিম বুলি ভাবিছো। এইফালে মুনুকো বান্ধি লৈছো আৰু দুটামান আছে বাৰু সোমাবলে আৰু এইফালে আগত যিটো লেটিন আছিলে এনেই আছিলে আৰু কিন্তু এইটো আজি চব ভাঙি মেলি চাফ চিকুণ কৰিলে আৰু এইটো সাইডত চক আমাৰ টেঙাখিনি ইমান ধুনীয়া লাগিছে চাবলে মানে আৰু এয়া এইপিনে যোনটো এক্সট্ৰা ৰুম আছিলে আৰু এই ৰুমটো লেতেৰা হৈ আছে হাৰি লওঁ বুলি ভাবিছো কাৰণ এয়া এইটো সাইডত মানে চাং এখন আছিলে চাংখনৰ পৰা মানে গাহৰিজনীয়ে বহুত মানে ভালেমানখিনি নষ্ট কৰিলে চিৰাগুৰি চাপৰ সেইখিনি এয়া চক কিমানখিনি আধা বস্তা মানে ফালি পেলাই দিছে আৰু সেইকাৰণে মিষ্টাৰে মানে চাংখন এইটো সাইডত মানে বনাই দিছে আৰু সেয়ে ৰুমটো অলপ লেতেৰা হৈ আছে তাকো মানে হাৰি মেলি চফা কৰি দিছো। দানাৰ যথেষ্টখিনি দাম আছে কিন্তু গাহৰি এনে অযথা নষ্ট কৰি দিলে মনবোৰ বহুত বেয়া হৈ যায় হয় নহয় আৰু এয়া দেখিছেনে এইফালে দুটা নেটত মানে ধানৰ খেৰ ভৰাই থোৱা আছে কাৰণ গাহৰি দুজনী পোৱালি দিব আমাৰ আৰু সেই দুজনীৰ কাৰণে ভৰাই থোৱা আছে পোৱালি দিওঁতে দৰকাৰ হ'ব। তাৰপিছত এইফালে ভাত লৈ আহিছো দানা দিওঁ বুলি আৰু কেনেকেনো দানা দিওঁ তাকে দেখুৱাওঁ বুলি ভাবিছো। ইয়াতে এইটো চাপৰ হয় চাপৰখিনি 1 বাল্টি ল'ম আৰু আপোনালোকে কেনেকৈ দানা দিয়ে নাজানো আৰু সেয়া আমি মানে যেনেকৈ দিওঁ তাকে দেখুৱাই দিওঁ বুলি ভাবিছো। এইপিনে চাপৰখিনি 1 বাল্টি আনিছো আৰু মাজৰ এটা ৰুম খালী আছিলে
এই ৰুমটোতে ইয়াতে দানাবোৰ সানা হয় কাৰণ আগত ৰাস্তাটোতে সানিছিলোঁ তাতে মানে পানী বৈ যায় আৰু এইডোখৰ খানি থৈছিলে গাহৰিজনী সেইকাৰণে এইটো ৰুমত ভৰাই থোৱা আছে আৰু গাহৰিজনীক ওলাই আৰু ইয়াতে এক বাল্টি চাপৰ আনিলোঁ তাতে ভাতো দিছোঁ আকৌ এয়া দেখিছেনে চিৰাগুৰি এক বাল্টি আনিলোঁ এই দুটা মিক্স কৰিম তাৰ লগতে পিক ফিট আধা বাল্টি মিক্স কৰিম পিক ফিটখিনি মানে বৰ বেছিকৈ নিদিওঁ কাৰণ এটা সময়ত শুকানকৈ পিক ফিটে খুৱাবলৈ লৈছোঁ এতিয়া বৰ্তমান আৰু ইয়াত দেখিছেনে গোটেইখিনি দানা মানে ইয়াতে সানি দিছোঁ আৰু বৰ্তমান একো দৰৱ পাতি আমাৰ মানে ভিটামিনবোৰ দিয়া হোৱা নাই এইবোৰে খুৱাই আছোঁ ধুনীয়াকৈ সানি ল'ম ভাত চিৰাগুৰি পিক ফিট আৰু লগতে চাপৰো আছে ইয়াতে মিক্স কৰা গোটেইখিনিকে ধুনীয়াকৈ এনেকৈ সানি লৈছোঁ আৰু এনেকৈ ডেইলি দিওঁ 2 টাইম এনেকৈ দিওঁ আৰু পিক ফিট শুকানকৈ এটা টাইম দিয়া হয় আৰু এনেকৈ দেখিছেনে এনেকৈ টেমাত 3 টেমা দিলে এক বাল্টি ফুল হৈ যায় আৰু টেমাটো যথেষ্টখিনি ডাঙৰ এয়া দেখিছেনে আৰু গোটেইখিনি গাহৰিকে এনেকৈ দিম মানে এক বাল্টি দিয়া হয় গাই প্ৰতি মানে এক বাল্টিকে কিন্তু পোৱালিকেইটাক অকণমান সৰহকৈ দিয়া হয় 1.5 বাল্টি বা 2 বাল্টি এনেকৈ দিয়া হয় আৰু পোৱালিকেইটাক আৰু এইফালে গোটেইখিনিকে দানা দি মেলি হৈ গ'ল তো ফ্ৰেণ্ডছ এয়াই আজি মানে আমি কেনেকৈ দানা দিওঁ তাৰে ভিডিঅ' এটা দেখুৱালোঁ আগত যিহেতু কচু আছিলে তেতিয়া কচু সিজাওঁ কলগছবোৰ সিজাওঁ আৰু মাজে মাজে কলগছবোৰ সিজোৱা হয় বাৰু কিন্তু কচুটো দিয়া হোৱা নাই অলপ দিনৰ পৰা কাৰণ কচু নাই গোটেই কচু গছবোৰ মৰিয়ে থাকিলে আৰু এতিয়া ক'ৰবাত আছে আৰু ক'ৰবাত এনেকৈ কিন্তু আমাৰ এই আশে পাশে কচু নাইকিয়াই হ'ল সেইকাৰণে কচুটো দিয়া নহয় আৰু নহ'লেতো কচু মিলাই মিলি সিজোৱা হয় আৰু এতিয়া কলগছ আৰু চাউল এইবোৰ সিজোৱা হয় মানে ভাত বনাই দিয়া হয় কিন্তু এই দুদিন ভাতটো শেষ হৈছে কিন্তু ঘৰৰ যিখিনি ভাত থাকি গৈছে তাৰে মানে দি দিছোঁ নহ'লে কলগছৰ লগতে চাউলখিনি সিজাই দিয়া হয় এতিয়া মাত্ৰ কলগছে পোৱা যাব কিন্তু কচু পোৱা নাযাব সেইকাৰণে কলগছ আৰু চাউলখিনি সিজাব লাগিব তো আজি যিহেতু আৰু গঁৰালৰ যিখিনি কাম এটা ৰুম এক্সট্ৰা বনাইছিলে তাত টিন লগোৱা নাছিলে তো আজি সেইটো কমপ্লিট হৈ গ'ল টিন লগাই মেলি হৈ গ'ল তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ